ঘৰ ভাড়া দিয়াৰ আগত হাজাৰবাৰ চিন্তা কৰক আপুনি কাৰণ আপোনাৰ নামত থকা ঘৰৰ ভাড়াতীয়া হ'ব পাৰে আৰু গুৱাহাটীত সংঘটিত হৈছে তেনে অঘটন আৰু এনে ঘটনা সংঘটিত হৈছে নুনমাটি বৃন্দাবন গাৰ্ডেন এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা 4 বছৰ ধৰি ভাড়া নিদিয়াৰ পিছত ঘৰৰ স্বত্বাধিকাৰী ঘৰ ভাড়া দিবলৈ যেতিয়া কৈছিল তেতিয়াই আৰম্ভ হৈছিল সেই বিশেষ মহিলাগৰাকীৰ দাবী আৰু ধমকি আৰু পৰৱৰ্তী সময়ত আৰক্ষী আৰু ন্যায়ালয়ৰ কাষ চাপিছিল ঘৰৰ স্বত্বাধিকাৰী দেৱজিৎ শৰ্মা নামৰ লোকজন আদালতৰ এক কঠোৰ নিৰ্দেশৰ পিছতে ঘৰ খালি কৰিবলৈ কৈছিল এগৰাকী মহিলাক কিন্তু সম্প্ৰতি অন্তৰ্ধান হৈ আছে সেই বিশেষ মহিলাগৰাকী মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰিছে ভুক্তভোগীয়ে আসলতে পইচা নিদিয়াকৈ ভাড়া ঘৰত থকাটো এটা আজিৰ ডেটত আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত বা অসমৰ যিটো টেনেন্সি এক্ট এটা এটা সিভিল অফেন্স ইটছ এ সিভিল ডিজঅবিডিয়েন্স কিন্তু মই ভাবোঁ ইচ্ছাকৃতভাৱে কোনোবাই যদি বছৰ বছৰ ধৰি ভাড়া নিদিয়াকৈ ভাড়া ঘৰত থাকে আৰু আইনৰ লুফলছৰ সুবিধা লৈ তাৰ পৰা পলাই যায় তেতিয়াহ'লে মোৰ মতে এইটো এটা ক্ৰিমিনেল অফেন্স হোৱা উচিত আজি আপোনাৰ কষ্ট উপাৰ্জিত ধনেৰে এটা ঘৰ বনাই দুটা ৰুম আপুনি ভাড়া দিছে সেই ভাড়াৰ পইচাটোৰে হয়তো মান্থলি EMI দিব লগা আছে কিন্তু কোনোবা এগৰাকী মহিলা হোৱাৰ সুযোগ লৈ কোৰ্টৰ বা যেটো আমাৰ কোৰ্টৰ যেটো ন্যায় ব্যৱস্থা সেই ন্যায় ব্যৱস্থাটোৰ লেহেমীয়া গতিৰ সুযোগ লৈ বছৰ বছৰ ধৰি তাত থাকিলে আৰু তাৰ পৰা পলাই গ'ল আৰু আমি একো কৰিব নোৱাৰিম আজি আমাৰ সভাৰ বিষয়বস্তু হৈছে ফ্ৰড টেনেন্সি আৰু ফ্ৰড টেনেন্সি এটা ইম্পৰ্টেণ্ট বিষয়বস্তু আজিৰ তাৰিখত সমাজত বহুত ক্ৰিমিনেল এক্টিভিটি থাকে কিন্তু এই ফ্ৰড টেনেন্সিৰ বিষয়টো বেছিভাগ আওকাণ কৰা হয় আৰু আমি এই বিষয়টোৰ কিয় আপোনালোকৰ মাজলৈ আনিব বিচাৰিছোঁ তাৰ কাৰণ হৈছে আমাৰ ব্যক্তিগত অভিজ্ঞতা আৰু এই ব্যক্তিগত অভিজ্ঞতা ইট ইজ so profound and so deep that we feel strongly about it আৰু কিয় কাৰণ এই অভিজ্ঞতাৰ কাৰণে আমি আমাৰ মা দেউতাক হেৰুৱাব লগা হৈছে এটা কন্ট্ৰিবিউটিং ফেক্টৰ আৰু সেইটো হৈছে কিয় আমাৰ এটা ঘৰ ভাড়া লৈ পেলাই এগৰাকী মহিলা তেখেতৰ নাম প্ৰণামী নেওগ আৰু সেই প্ৰণামী নেওগে প্ৰায় 4 বছৰ আমাক মানসিক হাৰাশাস্তি দিছে